চ' হাই এভৰিৱান, মই অংশুমানে সকলোকে শিক্ষা পাচাৰ চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে আমি আৰম্ভ কৰা ওৱান শ্বট ছিৰিজৰ বিজ্ঞান বিষয়ৰ আজি দ্বিতীয়টো দিন। আৰু প্ৰথমটো ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ প্ৰথমটো চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, আৰু তাৰ পিছৰ পাৰ্টটো আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিছোঁ। গতিকে সকলোৱে যাতে চেনেলটো 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত শ্বেয়াৰ কৰে, তাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায় আৰু ভিডিঅ'টো লাইক তথা শ্বেয়াৰ কৰে। গতিকে পলম নকৰি আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' লাষ্ট পাৰ্টত আমি ডিছকাছ কৰিলোঁ যে আমি ৰাসায়নিক বিক্ৰিয়া এটানো কেনেকৈ সন্তুলিত কৰিম। আৰু যদি কিবা অসুবিধা তোমালোকে এতিয়াও পাই আছা, মোক মেছেজ দিব পাৰা বা তলত কমেণ্ট দিব পাৰা। মই তোমালোকক আকৌ এটা ভিডিঅ'ত বুজাই দিবলৈ ট্ৰাই কৰিম মোৰ ফালৰ পৰা। আৰু যিসকলে এইটো ভিডিঅ' প্ৰথম চাব আহিছে, এইটো পাৰ্ট 2 হয়। গতিকে তোমালোকে চেনেলটো ভিজিট কৰি পাৰ্ট 1টো এবাৰ চাই ল'বা, তেতিয়াহে কনচেপ্টখিনি এবাৰ ইয়াত ভিডিঅ'টো ভালদৰে বুজিবলৈ সক্ষম হ'বা। আৰু মই লিংকটো দি দিম ডেছক্ৰিপশ্যন বক্সত, তাৰ পৰা গৈ তোমালোকে ভিডিঅ'টো চাব পাৰিবা। আৰু গতিকে আমি এতিয়া আজিৰ পৰা আৰম্ভ কৰিম টাইপছ অফ কেমিকেল ৰিয়েকশ্যন। বুজিবলৈ ইমান কঠিন নহয়। তোমালোকে কালিৰ ভিডিঅ' যদি ভালকৈ যদি চাইছা, কেনেকৈ যদি বেলেঞ্চ কৰিব লাগে সেইটো যদি চাইছা, তেনেহ'লে সহজে বুজি পাই যাবা। আৰু টাইপছৰ ভিতৰত আজি আমি আৰম্ভ কৰিবলৈ গৈছোঁ। প্ৰথমটো হৈছে সেইটো কম্বিনেশ্যন ৰিয়েকশ্যন বা সংযোজন বিক্ৰিয়া। ইয়াৰ যি ডেফিনেশ্যন মইতো তোমালোকৰ স্ক্ৰীণত দেখুৱাই দিছোঁ। ইয়াৰ তোমালোকৰ ডেফিনেশ্যনটো হ'ব এনেধৰণৰ: ৰাসায়নিক বিক্ৰিয়া য'ত দুই বা ততোধিক বিক্ৰিয়ক লগ হৈ, আমি ইয়াত এটা কথা মন কৰিব লাগিব যে যেতিয়া আমি বিক্ৰিয়ক বুলি ক'ম, তাত আমি ব্ৰেকেটত মৌল বা যৌগ বুলি লিখি দিম। তেতিয়া কি হয়, ডেফিনেশ্যনটো দেখিবলৈ অকণ ষ্টেণ্ডাৰ্ড হয়। আৰু যিজনে বহীখন চাব, যদি ডেফিনেশ্যনটো দি দিয়ে বাই চান্স, তেতিয়া তোমালোকে নম্বৰটো ফুল পাবা। লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, তেনে বিক্ৰিয়াকে সংযোজন বিক্ৰিয়া বা কম্বিনেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। গতিকে ইয়াৰ পৰা আমি কি বুজিলোঁ যে দুটা বা তাতকৈ বেছি বিক্ৰিয়ক বা ৰিয়েক্টেণ্ট লগ লাগিব লাগিব। ধৰা ই এটা বিক্ৰিয়ক আৰু এটা বিক্ৰিয়ক, এই দুটা লগ হৈ বা ইয়াতকৈ হয়তো বেছি থাকিব পাৰে, আমাৰ সেইটো দৰকাৰ নাই। আমি জাষ্ট মন কৰিব লাগিব যে দুটা বা তাতকৈ বেছি, মিনিমাম দুটা থাকিবই লাগিব। এটা দুটা থাকিলোঁ আৰু সিফালে আমি এটা পাম, অৰ্থাৎ এ আৰু বি লগ লগালোঁ আৰু আমি সিফালে চি পালোঁ। এইটো এটা কম্বিনেশ্যন ৰিয়েকশ্যনৰ উদাহৰণ। তোমালোকে ৰিয়েকশ্যনটো এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা, তাৰপিছত বহী এখনত ভালদৰে নোট কৰি ল'বা, নোট ডাউন কৰি ল'বা, তেতিয়া বুজিবলৈ অলপ সহজ হ'ব। আৰু আমি এতিয়া ইয়াৰ দুটা এক্সাম্পল চাই অহা সহজ তেতিয়া আমি বুজিবলৈ আমি এখন সহজ পাম। তাৰপিছত এটা হৈছে কাৰ্বন আৰু অক্সিজেন, এই দুটা আমি ল'লোঁ আৰু এই দুটা লগ লগাই আমি সিফালে কি পাম, কাৰ্বন ডাই অক্সাইড। এতিয়া ইয়াত আমি দুটা বিক্ৰিয়ক বা ৰিয়েক্টেণ্ট লগ লগালোঁ আৰু আমি সিফালে এটা পালোঁ, অৰ্থাৎ দুটা যোগ হৈ এটা। ঠিক তেনেদৰে আমি যদি আকৌ এটা চাওঁ, হাইড্ৰজেন প্লাছ অক্সিজেন, আৰু আমি সিফালে কি পাম, পানী পাম, অৰ্থাৎ H2O। আৰু আমি এইটোক যদি সন্তুলিত কৰিবলৈ যাওঁ, আমি দেখিম যে এইফালে অক্সিজেন দুটা আছে, এইফালে এটা আছে। গতিকে আমি যদি বেলেঞ্চ কৰিবলৈ চাওঁ, এইফালে অক্সিজেন দুটা মিলি গ'ল, কিন্তু হাইড্ৰজেন 4টা হৈ গ'ল। গতিকে আমি এইফালেও 2 এটা পাতি দিম। আৰু তোমালোকে মন কৰিবা, যেতিয়াই কি হ'বা তোমালোকৰ এনেকুৱা যদি এক্সাম্পল যদি দিবলৈ যোৱা, এনেকুৱা টাইপ যদি সোধে ডেফিনেশ্যন, তেতিয়া তোমালোকে সদায় ইকুৱেশ্যনটো বা যিটো সমীকৰণটো বেলেঞ্চ কৰি দিবা। এতিয়া ইয়াতে আকৌ এটা নতুন টাইপৰ, ঠিক টাইপ নহয়, এটা প্ৰকাৰ আহি যায়, সেইটো হৈছে তাপবৰ্জী বা এক্সোথাৰ্মিক। তাপবৰ্জী, আমি ইয়াৰ পৰা তাপবৰ্জী অৰ্থাৎ আমি কি বুজিম যে হিট ৰিলিজ হৈছে, অৰ্থাৎ তাপ ওলাইছে। ইয়াক আমি ইংৰাজীত ক'ম এক্সোথাৰ্মিক। অৰ্থাৎ থাৰ্ম মানে হৈছে গৰম, এক্সো মানে ওলোৱা। ইয়াত আমাৰ ঠিক তেনেদৰে হয়তো ডেফিনেশ্যন নুসুধিব পাৰে, কিন্তু এটা বহুত কিতাপখনত থকা এটা ফেমাছ এক্সাম্পল সেইটো তোমালোকক দি দিব পাৰে। সেইটো মই ইয়াত নোট ডাউন কৰি লৈছোঁ। হৈছে এনেধৰণৰ কেলছিয়াম অক্সাইডৰ লগত পানী। এতিয়া কেলছিয়াম অক্সাইডক কি কয়, সেইটো কৈছে পুৰাচুন। পুৰাচুন তোমালোকৰ অসমীয়াটো যিসকলে পঢ়িছা অসমীয়া মাধ্যমৰ, তেওঁলোকে পুৰাচুনটো মনত ৰাখি ল'বা। আৰু পুৰাচুন বা কেলছিয়াম অক্সাইডৰ লগত যদি আমি পানী যোগ কৰিম, আমি তেতিয়া সিফালে পাম কেলছিয়াম হাইড্ৰক্সাইড। আৰু তোমালোকে মনত ৰাখিবা যে কেলছিয়াম হাইড্ৰক্সাইড, ইয়াক আমি শিথিলিত চূণ বুলি কওঁ, আৰু ইয়াক আমি ব্যৱহাৰ কৰোঁ বগা ৰং দিবলৈ।
তোমালোকৰ কিতাপত 1 মাৰ্কৰ কাৰণে এটা MCQ দি দিব পাৰে যে কেলছিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ কি? তেতিয়া তোমালোকে লিখিব পাৰিব যে কেলছিয়াম হাইড্ৰক্সাইডক বগা ৰং দিবলৈ ব্যৱহাৰ কৰা হয়। এইটো ডিৰেকশ্যন আমাৰ এইখিনিতে শেষ। মই এইখিনিত লিখি দিছোঁ যে কম্বিনেশ্যন বা সংযোজন মোৰ লিখিবলৈ থাকি গ'ল। সংযোজন বিক্ৰিয়া বা ইংৰাজীত যাক আমি কওঁ কম্বিনেশ্যন ৰিয়েকশ্যন। সংযোজন মানে যোগ লহোৱা, গতিকে তোমালোকে দেখুৱাই দিয়ে। তুমি দেখিব পাৰিবা যে দুটা যোগ হৈছে অৰ্থাৎ এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। ইয়াৰ পিছত আমাৰ 2 নম্বৰ যিটো টাইপ আহিব বা প্ৰকাৰ আহিব সেইটো হৈছে বিযোজন বা ডিকম্পজিশ্যন। বিয়োজন বা ডিকম্পজিশ্যন ৰিয়েকশ্যন। এতিয়া ডিকম্পজিশ্যন মানে কি? মই ডেফিনেশ্যনটো এবাৰ কৈ দিছোঁ তোমালোকে, আৰু মই তোমাৰ স্ক্ৰীনতো দেখুৱাই দিম, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। এনে ৰাসায়নিক বিক্ৰিয়া য'ত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থই 2 বা ততোধিক সৰল বিক্ৰিয়াজাতলৈ ৰূপান্তৰ ঘটে, তেনে বিক্ৰিয়াক ডিকম্পজিশ্যন বা বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। ইয়াৰ পৰা আমি বুজিলোঁ কি যে আমাৰ হাতত বিক্ৰিয়ক বা ৰিয়েক্টেণ্ট থাকিব মাত্ৰ এটাই, এটাতকৈ বেছি নাথাকে। ইয়াত এটা হ'লো A, এইক আমি যদি ভাঙি দিওঁ তেতিয়া আমি সিফালে 2টা বা তাতকৈ বেছি পাম। ইয়াত 2টা হয়তো B প্লাছ C। এনেধৰণৰ বিক্ৰিয়াবোৰক বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ এটা ভাগি গ'ল, ভাগি পেলাই 2টা বা তাতকৈ বেছি আমি যিটো কম প্ৰডাক্ট বা বিক্ৰিয়াজাত পাওঁ। ইয়াৰ উদাহৰণ হ'ব বহুত আকৌ এটা তোমালোকৰ খুব পৰীক্ষাৰ আহি থকা এক্সাম্পল, সেইটো হৈছে CaCO3 অৰ্থাৎ কেলছিয়াম কাৰ্বনেট। আৰু ইয়াক যেতিয়া আমি হিট দিওঁ বা গৰম কৰোঁ, মনত ৰাখিবা এইটো এই চিনটোৰে তাপ বুজায়। আৰু যেতিয়া আমি ইয়াক গৰম কৰিম তেতিয়া আমি সিফালে কি পাম? কেলছিয়াম অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড। এই কেলছিয়াম অক্সাইডক আমি উৰাচুন বুলি কওঁ, মনত ৰাখিবা উৰাচুন। কৰি এই ৰিয়েকশ্যনটো তোমালোকক দি দিব পাৰে, এইফালে কেলছিয়াম কাৰ্বনেট দি পেলাই সিফালে একো নিদি পেলাই তেওঁলোকক ক'ব তেওঁলোকে ৰিয়েকশ্যনটো কমপ্লিট কৰা। আৰু কেলছিয়াম অক্সাইডৰ ব্যৱহাৰ কি তোমালোকৰ পৰীক্ষাত আহিব পাৰে। আৰু ইয়াৰ ব্যৱহাৰ কি হৈছে, আমি ইয়াক চিমেণ্ট বনাবলৈ ব্যৱহাৰ কৰোঁ। চিমেণ্ট কাৰখানাত ইয়াৰ ব্যৱহাৰ কৰা হয়। আৰু তোমালোকে মনত ৰাখিবা কেলছিয়াম কাৰ্বনেট হৈছে মাৰ্বলৰো ৰাসায়নিক সংকেত। তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যনছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, MCQ যিহেতু দিবই, গতিকে MCQত আহিব পাৰে যে মাৰ্বলৰ ৰাসায়নিক সংকেতটো লিখা। এইটো হৈছে CaCO3 অৰ্থাৎ কেলছিয়াম কাৰ্বনেট। এতিয়া ইয়াৰ যদি আমি উদাহৰণ চাবলৈ যাওঁ, আৰু এটা মই উদাহৰণ তোমালোকৰ ওচৰত লৈছোঁ, সেইটো হৈছে লেড নাইট্ৰেট। ইয়াক আমি যেতিয়া গৰম কৰিম, যেতিয়া আমি ইয়াক তাপ দিম, তেতিয়া আমি সিফালে লেড অক্সাইড পাম। Bয়ে লেড বুজায় আৰু লগত আমি পাম NO2 প্লাছ O2। এতিয়া আমি ইয়াত আমাৰ হাতত আছিল এটা ৰিয়েক্টেণ্ট, অৰ্থাৎ এটা, সেই গোটেইটো লেড নাইট্ৰেট মাত্ৰ এটা আছিলে। আৰু এতিয়া আমি ইয়াক গৰম কৰিলোঁ, এতিয়া সিফালে গৈ 1 2 3টা, মুঠতে 3টা পালোঁ। গতিকে ইয়াৰ কি ঘটিল? বিয়োজন, অৰ্থাৎ ই ভাগি গ'ল। কেইটালৈ ভাগিল? 3টালৈ। এইটো মনত ৰাখিবা। এতিয়া আমি এইখিনিতে আৰু 2টামান উদাহৰণ পঢ়িব লাগিব, সেইকেইটা তোমালোকৰ পৰীক্ষাৰ পৰা আহি থকা দেখা যায়। আৰু সেইটো হৈছে চিলভাৰৰ লগত ক্লৰিন আৰু ব্ৰমিনৰ ৰিয়েকশ্যন। চিলভাৰ, যাক আমি Ag ৰে সূচাওঁ, Ag তেনেকৈ মনত ৰাখিবা। চিলভাৰৰ এই চিহ্ন, যাক আমি অসমীয়াত ৰূপ বুলি কওঁ, তাৰ লগত ক্লৰিন, যাক আমি Cl ৰে সূচাওঁ, আৰু ব্ৰমিন, এই দুটাৰ ৰিয়েকশ্যনটোনো কেনেধৰণৰ হয়। গতিকে আহা AgCl, ইয়াক আমি যদি সূৰ্যৰ পোহৰলৈ লৈ যাওঁ, ইনো সূৰ্যৰ পোহৰত কেনেধৰণৰ ৰিয়েকশ্যন কৰে। এইখিনি ছানলাইট বুলি লিখি ল'বা, মই চমুকৈ SL বুলি লিখি দিছোঁ, অৰ্থাৎ সূৰ্যৰ পোহৰ। এতিয়া ই সূৰ্যৰ পোহৰলৈ আহে, তেতিয়া কি হয়? Ag প্লাছ Cl2লৈ ৰূপান্তৰিত হয়। ঠিক তেনেদৰে AgBr অৰ্থাৎ চিলভাৰ ব্ৰোমাইড। চিলভাৰ ব্ৰোমাইডৰ কিন্তু সূৰ্যৰ পোহৰত কেনেধৰণৰ ৰিয়েকশ্যন হয়, একে দুইটাই মনত ৰাখিবলৈ Ag প্লাছ Br2। গতিকে তোমালোকে এইটো মনত ৰাখিলে হ'ল, মাত্ৰ Clৰ জেগাত Br যদি বহুৱাই দিয়া, এই দুটাৰ ৰিয়েকশ্যন তোমালোকৰ মাত্ৰ এবাৰতে মনত ৰৈ যাব। তোমালোকৰ পৰীক্ষা সুধিব পাৰে যে চিলভাৰ ক্লৰাইড আৰু চিলভাৰ ব্ৰোমাইডেনো সূৰ্যৰ পোহৰত কেনেধৰণৰ ৰিয়েকশ্যন দেখুৱায়। তেতিয়া তোমালোকে এইখিনি যদি কৰি দেখুৱাই দিয়া,
তোমালোকৰ ধুনীয়াকৈ নম্বৰটো দি দিব। ইয়াৰ পিছত আমি নেক্সট যিটো ৰিয়েকশ্যনৰ টাইপ পঢ়িব লাগিব সেইটো হৈছে অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, যাক আমি ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বুলি। ইয়াৰ পৰা আমি কি বুজিম যে অপসাৰণ ঘটিছে, অৰ্থাৎ কোনোবাই কাৰোবাক নিজৰ জেগাৰ পৰা আঁতৰাই দিছে। আঁতৰাই দিয়া মানে কি হৈছে যে হয়তো এই ৰিয়েকশ্যনবোৰত কোনোবা এটাই আন এটাক তাৰ নিজৰ যিটো জেগা সেই জেগাটোৰ পৰা বেলেগ এটা জেগালৈ পঠিয়াই দিছে। তাই ইয়াৰ যিটো ডেফিনেশ্যন সেইটো হৈছে এনেধৰণৰ: এনে ৰাসায়নিক বিক্ৰিয়া য'ত এক বেছি প্ৰতিক্ৰিয়াশীল মৌল বা যৌগই অন্য এটা কম প্ৰতিক্ৰিয়াশীল মৌল বা যৌগৰ স্থানৰ পৰিৱৰ্তন ঘটায়। অৰ্থাৎ দুটা ধৰা মৌল আছে এ আৰু বি, ধৰা এ আৰু এতকৈ বি বেছি শক্তিশালী, তেতিয়া বিৰ পাৱাৰ আছে যে সি এক তাৰ সেই জেগাটোৰ পৰা আঁতৰাব পাৰিব। ইয়াৰ উদাহৰণ বহুত ফেমাছ উদাহৰণ তোমালোকৰ কিতাপত সদায় এইটোৱে দিয়া হয় প্ৰায়, এইটো হৈছে জিংকৰ লগত কপাৰ ছালফেটৰ যিটো ৰিয়েকশ্যন। এতিয়া ইয়াত কি হৈছে যে জিংকটো কপাৰতকৈ বেছি শক্তিশালী আৰু খালি বেছি প্ৰতিক্ৰিয়াশীল, সহজে ছালফেটৰ লগত এইটো যি SO4 আয়ন ইয়াৰ লগতে বেছি সোনকালে ৰিয়েকশ্যন কৰিব পাৰে। তেনে অৱস্থাত কি হয়, জিংকে কপাৰক ইয়াৰ জেগাৰ পৰা আঁতৰাই বেলেগ জেগালৈ পঠিয়াই দিয়ে। এতিয়া কি হ'ব, ছালফেটৰ লগত জিংকৰ ৰিয়েকশ্যন হ'ব। গতিকে আমি ইয়াত কি পাম, ZnSO4 আৰু কপাৰ নিজৰ জেগাৰ পৰা আঁতৰি গৈ অকলে CO হিচাপে থাকি ৰ'বগৈ। এইটো এটা বহুত ফেমাছ উদাহৰণ। তোমালোকৰ প্ৰায় যদি অপসাৰণৰ উদাহৰণ যদি সোধে, তোমালোকৰ যদি MCQ দিয়ে বা কুৱেশ্যন সোধে, প্ৰায়ভাগ এনেকুৱা ধৰণৰ এটা এক্সাম্পলে তোমালোকক দি দিব। তোমালোকে মনত ৰাখিব পাৰিবা যে হয় ভালকৈ চালে বুজি পাবা যে এটা ইটোক তাৰ নিজৰ জেগাৰ পৰা আঁতৰাই দিছে, গতিকে এইটো এটা অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ। ইয়াৰ পিছত আহিব ডি অপসৰণ বা ডাবল ডিছপ্লেচমেণ্ট। এতিয়া অপসৰণ মানে কি, এবাৰ আঁতৰিল, গতিকে ডি অপসৰণ মানে কি হ'ব, দুবাৰ আঁতৰিব। আৰু ইয়াৰ যিটো ডেফিনেশ্যনটো মই কৈ দিছোঁ, যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। আয়ন কি, ধৰা ইয়াত আমি যদি লওঁ Na2SO4, ইয়াত ছালফেট এটা বেলেগ এটা আয়ন আৰু Na অৰ্থাৎ ছ'ডিয়াম বেলেগ এটা আয়ন, অৰ্থাৎ এই দুটা লগ লাগি ছ'ডিয়াম ছালফেট হৈছে। এনে অৱস্থাত এই দুইটাৰ এটা আয়ন। এতিয়া আমি যদি ইয়াৰ লগত বেৰিয়াম ক্ল'ৰাইডৰ সংযোজন ঘটাই দিওঁ, বেৰিয়াম ক্ল'ৰাইড, এতিয়া কি হ'ব, ছ'ডিয়াম আৰু বেৰিয়াম ইহঁত দুয়োটাই নিজৰ নিজৰ স্থানৰ পৰিৱৰ্তন ঘটাব। অৰ্থাৎ Na2SO4ৰ পৰা আঁতৰি গৈ Cl2 লগ লাগিব আৰু Ba অৰ্থাৎ বেৰিয়ামে ক্ল'ৰিনৰ পৰা আঁতৰি SO4 বা ছালফেটৰ লগত লগ লাগিব। তেতিয়া আমি কি পাম, BaSO4 প্লাছ NaCl। এতিয়া আমি ইয়াত দেখিলোঁ যে ছ'ডিয়ামে নিজৰ জেগাৰ পৰা ছালফেটৰ লগৰ পৰা আঁতৰি ক্ল'ৰিনৰ লগ লাগিলেগৈ আৰু বেৰিয়ামে ক্ল'ৰিনৰ লগ এৰি ছালফেটৰ লগ লাগিলগৈ। এতিয়া তোমালোকৰ হয়তো খেলিমেলি হ'ব পাৰে যে বিচাৰিলোৱা তলৰ কোনটো অপসাৰণ বিক্ৰিয়া আৰু তোমালোকক এনেধৰণৰ দুটা বিক্ৰিয়া দি দিলে। তোমালোকে কৰিবা কি যে হয় এইটো এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হয়, কিন্তু ইয়াত ডি অপসাৰণ হৈছে দুটা, অৰ্থাৎ ইয়াতো অপসাৰণ হৈছে আৰু ইয়াতো অপসাৰণ হৈছে। গতিকে কৰিম কি, আমাক যদি সোধে মাত্ৰ অকল এটা অপসাৰণ সোধে, তেতিয়া আমি ক'ম যে এইটো এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ, কাৰণ এইটো ডি অপসাৰণ হৈ গ'ল। গতিকে তোমালোকে মনত ৰাখিবা যে অপসাৰণ আৰু ডি অপসাৰণৰ মাজত যিটো ডিফাৰেঞ্চ সেইটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত আমি পঢ়িম জাৰণ বিজাৰণ বা অক্সিডেশ্যন ৰিডাকশ্যন। এতিয়া জাৰণ বিজাৰণ কি, এতিয়া ইয়াৰ ডেফিনেশ্যন বৰ বেছিকৈ নাহে, হ'লেও মই কৈ দিছোঁ। যেতিয়া বিক্ৰিয়া এটাত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে তেতিয়া জাৰণ হয়, আৰু যেতিয়া বিক্ৰিয়া এটাত অক্সিজেন পদাৰ্থ এটাই হেৰুৱাই তাক বিজাৰণ বোলে। অৰ্থাৎ এটা বিক্ৰিয়াত আমি যদি অক্সিজেন লাভ কৰিছোঁ, লাভটো মই প্লাছেৰে সূচাইছোঁ, তেতিয়া তাক আমি ক'ম জাৰণ বা অক্সিডেশ্যন। ঠিক তেনেদৰে ই যদি অক্সিজেন হেৰুৱাই, ইয়াক মই নিগেটিভেৰে সূচাইছোঁ, ইয়াক আমি ক'ম বিজাৰণ বা ৰিডাকশ্যন। আৰু তোমালোকে মনত ৰাখিবা যে অক্সিজেনৰ ওলোটাটো সদায় হাইড্ৰজেনৰ বাবে হয়। অৰ্থাৎ জাৰণ অক্সিজেনৰ বাবে কেতিয়া হয়, যেতিয়া অক্সিজেন লাভ কৰা হয়।
আৰু হাইড্ৰজেন যেতিয়া হেৰুওৱা হয় তেতিয়া সেইটো হয় জাৰণ অৰ্থাৎ অক্সিজেনৰ ওলোটা। আৰু ঠিক সেইদৰে অক্সিজেন যেতিয়া আমি হেৰুৱাওঁ তাক আমি কওঁ বিজাৰণ, কিন্তু আমি যেতিয়া হাইড্ৰজেন লাভ কৰোঁ তাক আমি কওঁ বিজাৰণ। গতিকে ৰাখিবা যে দুইটা ওলোটা। ভাবা যদি পৰীক্ষাত আহেও তোমালোকে তাক খেলি মেলি নকৰিবা, মনত ৰাখিবা যে অক্সিজেনৰ ওলোটাটো সদায় হাইড্ৰজেনৰ বাবে সংঘটিত হ'ব। আৰু যেতিয়া জাৰণ বিজাৰণ একেলগে সংঘটিত হয় তাক ৰেডক্স বুলি কোৱা হয়। মনত ৰাখিবা যেতিয়া জাৰণ আৰু বিজাৰণ একেলগে ঘটিব তেতিয়া তাক আমি ক'ম ৰেডক্স, REDOX। আৰু ৰেডক্সৰ এক্সট্ৰাকে চেপ্টাৰ তোমালোকে যেতিয়া ক্লাছ 11ত যিসকলে ছায়েন্সত পঢ়িবা তেওঁলোকে কেমেষ্ট্ৰিত এক্সট্ৰাকে ৰেডক্স বুলি এটা চেপ্টাৰেই পাবা। ইয়াৰ পিছত এই চেপ্টাৰটোত থাকিব আমাৰ হাতত ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা। এই দুটাত পঢ়িবলৈ বেছি একো কনচেপ্ট নাই, মই জাষ্ট ডেফিনেশ্যন দুটা তোমালোকৰ স্ক্ৰীণত এবাৰ দেখুৱাই দিছোঁ, তোমালোকে ভালদৰে চাই লোৱা। আৰু তোমালোকে এই গোটেই কথাখিনি ভালদৰে পুনৰবাৰ ৰিভিজন কৰিবা, ৰিভিজন কৰিলেহে কথাখিনি মনত ৰ'ব। গতিকে আজিলৈ এইখিনিতে সামৰিছোঁ, আৰু নেক্সট পাৰ্টত আকৌ মই বেলেগ এটা ছায়েন্সৰ চেপ্টাৰ লৈ আহিম, আৰু অতি সোনকালে এই চেপ্টাৰটোৰো ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি যিখিনি 2025 মেট্ৰিকত আহিব পাৰে সেইখিনি আমি ডিছকাছ কৰিম। টিল দেন বাই বাই, থেংক ইউ।